শুৱালকুছি আৰক্ষীৰ জালত দুটা গভাইত চোৰ গহনা বিপণীত চুৰিকাণ্ড সংঘটিত কৰা চোৰক গ্ৰেপ্তাৰ বহিৰাজ্যৰ পৰা আহি অসমত সংঘটিত কৰিছিল চুৰিকাণ্ড গভাইত সোণ চোৰ দুটা ভোপালৰ হাফিজ আলী আৰু সাগৰ মিশ্ৰ কামৰূপ জিলাৰ বিভিন্ন স্থানত চুৰি কৰিছিল এই চোৰ দুটাৰ পৰা এখন মটৰচাইকেলো আৰক্ষীয়ে জব্দ কৰিছে যোৱা 18 তাৰিখে যোনটো শুৱালকুছিত আপোনাৰ আমাৰ দোকানত চুৰিকাণ্ড সংঘটিত হৈছিলে তাতে মোটামুটি আপোনাৰ ধৰক তেওঁলোকে আমাৰ পৰা 20টা মান আঙুঠি চুৰ কৰিছিলে তেনেকৈ ধৰক আপোনাৰ মোটামুটি ধৰক অল অভাৰ আছাম তেওঁলোকে বিভিন্ন জেগাত অসমৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত গৈ পিনে আপোনাৰ মানে ধৰক আঢ়ৈ তোলা 3 তোলা 7 তোলা সেনেকুৱা ধৰণকে চুৰিকাণ্ড সংঘটিত কৰিছে আৰু বাকী আজি ধৰক শুৱালকুছি থানাৰ বহুত ডাঙৰ এটা এচিভমেণ্ট বুলি ক'ব লাগিব কাৰণ তেওঁলোকৰ আজি 4-5 দিনৰ ভিতৰত তেওঁলোকে ধৰক 2 মাহৰ পৰা তেওঁলোকে চুৰিকাণ্ড সংঘটিত কৰি আছে আজি 4-5 দিনৰ ভিতৰতে শুৱালকুছি থানাই বহুতখিনি ধৰক সেই কৰি পিনে আপাৰ লেভেলত বোধহয় এছপিৰ মানে হেল্প লৈ পিনে গোটেইখিনি অল অভাৰ আছামত মানে চাৰিজনৰ পৰা পুলিচৰ সহায় লৈ পিনে তেওঁলোকে মানে আজি ধৰিবলৈ সক্ষম হয় তেনেকুৱা ধৰণৰ কিবা ৰিকভাৰী এতিয়ালৈকে হোৱা নাই তেওঁলোকে মানে এতিয়ালৈকে সঁচা কথাটো মানে প্ৰকাশ কৰাই নাই তেওঁলোকে আজি তেওঁলোকক আপোনাৰ বাইহাটা চাৰিআলিত ধৰিছে আপোনাৰ কেনেকুৱা তেওঁলোকে মানে একচুৱেলি সেইটো লৈ আহিছিলে আপোনাৰ মঙলদৈৰ পৰা সেনেকৈ উভতি আহিছিলে বাইহাটা চাৰিআলিলৈকে মানে ঘূৰি আহোঁতে সেইটো টাইমত ধৰা পৰিছে কোন হয় তেওঁ ক'ৰ পৰা আহিছে তেওঁ একচুৱেলি ভূপালৰ পৰা আহিছে আৰু আমি বাইকৰ নাম্বাৰটো মানে কোৱা হিচাপত আপোনাৰ ধৰক তেওঁ MP নাম্বাৰ প্লেট আছে আৰু বাকী তেওঁ নিজেই কৈছে ভূপালৰ পৰা আহোঁ আৰু সেই কেইজন লগত পাতত কৰিছে তেওঁলোকে দুজন